মানৱাধিকাৰ সংগ্ৰাম সমিতি চমুকৈ জন্মদাতা আছিল যি পৰাগ কুমাৰ দাস শ্বহীদ। তাৰপিছতে অজিত কুমাৰ ভূঞা, নীল দত্ত প্ৰমুখ্যে আমি আৰম্ভণিৰ পৰাই এই সংগঠনত জড়িত আছিলোঁ আৰু বিভিন্ন সময়ত অসমৰ মানুহৰ ওপৰত চলোৱা মানৱ অধিকাৰ উলংঘন নিৰ্যাতনৰ বিৰুদ্ধে মানে পৰাগ কুমাৰ দাসসকলৰ নেতৃত্বত এই আটাইবোৰে নেতৃত্বত যিধৰণে ইয়াৰ প্ৰতিবাদ হৈছিল, এই প্ৰতিবাদৰ পিছত যিটো আলফা আৰু মানে চৰকাৰৰ প্ৰতিটো আলোচনাৰ কাৰণ এই সময়ত চৰকাৰসমূহে আনকি ভাৰতৰ সংবিধান আইন ব্যৱস্থাও নামানিছিল। প্ৰতিজন যুৱকক হত্যা কৰাৰ পিছত ঘৰৰপৰা ধৰি নি হত্যা কৰাৰ পিছত তেখেতসকলৰ মৃতদেহ ঘূৰাই নিদিয়া আমি আদালতৰ ওচৰ চাপিছিলোঁ বা বিভিন্ন সময়ত তেওঁলোকে আদ্য ছাত্ৰ ধৰ্মীয় অনুষ্ঠান পাতিবলৈ নিদিয়া আছিল। তাৰ অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি লাহে লাহে আমি যথেষ্ট পৰিমাণে চেষ্টা কৰি এটা পৰিৱেশলৈ আনিছিলোঁ। তাৰপিছতে এটা সময়ত আলফা আৰু চৰকাৰৰ আলোচনাৰ এটা পৃষ্ঠভূমি তৈয়াৰ হ'ল আৰু তাৰপিছতে যি তিনিবাৰ PCC গঠন কৰি তেওঁলোকে আগবঢ়াই নিলে, সেই তিনিবাৰে কিন্তু সামৰিক বাহিনীৰ জৰিয়তে আলোচনা চলি থকাৰ সময়তে অসমীয়া নিৰীহ যুৱকক বিভিন্ন ঠাইত হত্যা কৰি গোটেই পৰিৱেশটো আকৌ শেষ কৰি দিলে। আৰু শেহতীয়াভাৱে আমি দেখিলোঁ যে মানে বৰ্তমানৰ আলফাৰ নেতৃত্বত থকা এই যিসকল ম্যানমাৰত সেইদিনাখন আক্ৰমণ কৰি এটা পৰিৱেশ কৰি উঠাৰ সলনি তেখেতসকলে আকৌ যেন এক আলোচনাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে। সেইকাৰণে আমি আহ্বান জনাম, আলোচনাও হওক আৰু চৰকাৰে তেওঁলোকে এটা নিয়ন্ত্ৰণত থাকক আৰু এটা আলোচনা পৰিৱেশ সৃষ্টি কৰি, কাৰণ এই সমস্যাটো দীৰ্ঘদিনীয়া সমস্যা আৰু দীৰ্ঘদিন চলি থাকিব, হয়তো কাৰোবাৰ লাভালাভ হৈ থাকিব আৰু জাতিটোৰ ক্ষতি হৈ থাকিব। গতিকে ক'বলগীয়া হ'লে বহু দীঘলীয়া, কাৰণ 1990 চনৰ পৰা মই সেইসকলৰ লগত জড়িত। আমিও সামৰিক বাহিনীৰ সন্মুখীন বহুতবাৰ হৈছোঁ, বহুতবাৰ নিৰ্যাতন আমাৰ ওপৰত চলিছে। গতিকে আমি গোটেই ইয়াৰ বুৰঞ্জীখন আমি জানো, কিন্তু আজি এই মানে কম সময়ৰ ভিতৰত মই গোটেইখিনি কথা এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই বা আপোনালোকৰ সময় দিব নোৱাৰে। আপুনি এতিয়া শেহতীয়াকৈ কি দাবী জনাইছে? মই কৈছোঁ যে আজি দুই পক্ষই অস্ত্ৰ সম্বৰণ কৰি এক আলোচনাৰ পৰিৱেশ গঢ়ি তুলিব লাগে আৰু কেন্দ্ৰৰ আগত যিটো আশ্বাস আছিল যিকোনো ইছ্যুৰ ওপৰত আলোচনা হ'ব পাৰে, সেই আলোচনাৰ তৃতীয় কাণ্ডিটো হোৱাত আপত্তি নাই বুলিও এটা সময়ত কৈছিল। এনেধৰণৰ আলোচনাবিলাক আগবঢ়াব লাগে যাতে PCC গঠন কৰাৰ পাছত প্ৰতিবাৰে আলোচনাৰ পৰিৱেশ হৈ উঠে। তাৰ লগে লগে ৰাষ্ট্ৰই কিন্তু নিৰীহ যুৱকক হত্যা কৰি পৰিৱেশটো নষ্ট কৰি আহিছে। গতিকে আন্তৰিকতা দুই পক্ষৰে লাগিব আৰু দুই পক্ষই আগুৱাই আহক আৰু অসমৰ ৰাইজে সকলোৱে লক্ষ্য কৰিছে, কাৰণ কেতিয়াবা আলোচনাৰ নামত আলোচনা, কেতিয়াবা মানে আত্মসমৰ্পণকাৰী, কেতিয়াবা বিভিন্ন গোট সৃষ্টি কৰি ভাতৃ সংঘৰ্ষৰ সৃষ্টি কৰি জাতিটোৰ কিন্তু ৰাজহাড় লাহে লাহে বেকা কৰি আনিছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, গতিকে সকলোৱে যাতে হেৰি কৰে। ইতিমধ্যে আজিৰ এই নাগৰিক সভাত আমাৰ মানৱৰ বহুকেইজন ডাঙৰীয়াই আমাৰ লগত বক্তব্য আগবঢ়ালে। যোৱাকালি এটা ফোনযোগে মই আজিৰ এই নাগৰিক সভাত আমন্ত্ৰণটো পাইছিলোঁ আৰু সেই সূত্ৰে আহি আজিৰ এই সভাত উপস্থিত হৈছোঁ। আজিৰ এই মাছৰ নাগৰিক সভাত আমাৰ যিটো আলোচনা হ'বলগীয়া বিষয়বস্তু আছে, গতিকে মানৱ অধিকাৰ মানে সন্দৰ্ভত ইতিমধ্যে আমাৰ বৰ্তমান অসমত যিটো অৱস্থাৰ সৃষ্টি হৈছে, বিজেপি চৰকাৰৰ এই শাসনকালত সঁচাকৈ কিছু কিছু ক্ষেত্ৰত দেখা যায় যে আমাৰ জনসাধাৰণৰ মাজত অমানৱীয়তাৰ কাৰ্যকলাপৰ সৃষ্টি হৈ আছে। যিটো মানে উন্নয়নমূলক ব্যৱস্থাত হ'বলগীয়া যিবিলাক কাৰ্যকলাপ আছে সেইবিলাকত মানে স্থগিত হৈ পৰিব। এতিয়া চাওক যে বৰ্তমান পৰিস্থিতিত চৰকাৰখনে যেনেধৰণে অসমৰ চাৰিওফালে মানে উচ্চৰিত কাম আৰম্ভ কৰিছে, সেইটো সঁচাকৈয়ে কিছু কিছু ক্ষেত্ৰত দেখা যায় এইটো অমানৱীয়তাৰ মানে কাৰ্যকলাপৰ সৃষ্টি হৈ আছে। যে কোনো এটুকুৰা মাটিত যদি চৰকাৰীভাৱে জৰীপৰ যোগে উচ্ছেদ মানে কৰা হয়, আগতীয়াকৈ
সেই ঠাইত বসবাস কৰা জনসাধাৰণক জনাবলগীয়া হয় আৰু লগতে তেওঁলোকক উচ্ছেদ কৰাৰ আগমুহূৰ্তত তেওঁলোকৰ ব্যৱস্থা ক'ত কেনেকৈ কৰা হ'ব সেইবিলাক নিৰ্ধাৰিত কৰা হয় আৰু লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ ল'ৰা ছোৱালীকে আদি কৰি তেওঁলোকৰ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি যে কেনেদৰে তেওঁলোকক মানে সংস্থাপিত কৰা হ'ব সেই ব্যৱস্থাটো আগতীয়া চিন্তা চৰ্চা কৰিব লাগে আৰু এই ক্ষেত্ৰত যে উচ্ছেদ কৰি তেওঁলোকক সেই টুকুৰা মাটিৰ পৰা আঁতৰাই দিয়াৰ পিছত তেওঁলোকৰ বাসস্থান খাদ্য পঢ়া শুনা শিশুসকলৰ বিভিন্ন ধৰণৰ মানে সমস্যাৰ সৃষ্টি হয় আৰু এই সমস্যাৰ সৃষ্টি তেওঁলোকে যদি কোনো ধৰণৰ উচ্ছেদ কৰি খেদি পঠিওৱাৰ পিছত খা খবৰ মানে লোৱা নাযায় তেতিয়াহ'লে আমাৰ মানৱীয়তাটো ভংগ হয় যে এখন দেশত মানে নাগৰিকসকল বসবাস কৰাৰ পিছত তেওঁলোক দেশীয় নাগৰিক হওক বা দেশীয় নাগৰিক নহওক কথাটো পিছত আহি পৰিব কিন্তু উচ্ছেদৰ সময়ত যে সেইটো আমি আগতীয়াকৈ নিৰ্ধাৰিত কৰিবলগীয়া কৰি ল'লে সেই পৰিস্থিতিৰ পৰা আমি বহুখিনি আমি ৰেহাই পোৱা যায় গতিকে এই ক্ষেত্ৰত সেইটো এটা মানে চৰকাৰখনৰ বৰ্তমান মানে মানৱ অধিকাৰ উলংঘন কৰাৰ দৰে ব্যৱস্থা হৈছে গতিকে এই ক্ষেত্ৰত আজি এই নাগৰিক সভাত এটা প্ৰস্তাৱ হ'ব লাগে যে যিসকল উচ্ছেদিত বৰ্তমান নিৰ্যাতিত ভুগি আছে গতিকে তেওঁলোকক মানে ভাৰতীয় নাগৰিক হিচাপত চিনাক্ত কৰি তেখেতসকলৰ মানে পুনৰ কৰ্মসংস্থান সাহায্য প্ৰদান তেওঁলোকক মানে অতি শীঘ্ৰে চৰকাৰে দিব লাগে গতিকে আজিৰ সভাত এইটো এটা প্ৰস্তাৱ হ'ব লাগে বুলি মই আজিৰ এই নাগৰিক সভাত পৰামৰ্শ আগবঢ়াইছোঁ আৰু লগতে এই ক্ষেত্ৰত দেখা গৈছে যে বহু মানে সংগঠনে আমাৰ অসমীয়া জাতিৰ মানে বিৰুদ্ধে আমাৰ ভাষাৰ বিৰুদ্ধে আমাৰ মাত কথা আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে কোনোৱে কৈছে যে অহা লোকপিয়লত আমি অসমত আমি যিহেতুকে আছোঁ আমি মানে বেংগলী ভাষাটো মানে আমি প্ৰয়োগ কৰা হ'ব যদি আচলতে তেওঁলোক মানে উচ্চাৰিত হৈও তেওঁলোক যদি অসমীয়া হয় তেতিয়াহ'লে এই আশাৰ কথা কোৱা বা এই আশাৰ মন্তব্য দিয়াটো আমাৰ অসমীয়া জাতিৰ ক্ষেত্ৰত এটা মানে সন্মান হানিজনক কথা আহি পৰিছে কাৰণ আমাৰ অসমীয়া ভাষাটো জীয়াই ৰখাৰ মানে খাতিৰত 1965 চনত আমাৰ যিটো ভাষা আন্দোলন হৈছিলে গতিকে এই ভাষা আন্দোলনত আমাৰ বহুকেইজন আমাৰ মাজৰ পৰা শ্বহীদ হৈছিলে আৰু তেখেতসকলৰ শ্বহীদৰ বিনিময়ত আজি আমি আমাৰ অসমীয়া ভাষাটো আমি স্বীকৃতিপ্ৰাপ্ত হিচাপে পাইছোঁ গতিকে তেনে ক্ষেত্ৰত কোনো যদি মানে অজ্ঞাত সংগঠনে তেনেদৰে আমাৰ ভাষাটোক অপমান কৰিব বিচাৰে গতিকে এই ক্ষেত্ৰত আমি দল সংগঠনে নিশ্চয় প্ৰতিবাদ কৰাটো আৰু তেওঁলোকক মানে সকীয়াই দিয়াটো মই উচিত বুলি ভাবোঁ যে ভৱিষ্যতে যাতে অসমীয়া জাতি আঘাত লগাকৈ তেওঁলোকে এনেধৰণৰ বক্তব্য আগবঢ়ায় গতিকে আমাৰ জাতি স্বাৰ্থত তেওঁলোকৰ মানে বিৰুদ্ধে আমি মানে মাত মতাৰ কথা আমি মানে ব্যৱস্থা গ্ৰহণৰ কথা আমি চৰকাৰৰ ওচৰত নিশ্চয় দাবী জনাওঁ গতিকে এইটো যাতে কোনো পৰ্যায় নহয় সেইটোৰ কাৰণত আমি তেখেতসকলক আজি এই সভাৰ পৰা এটা প্ৰস্তাৱকে মানে সক্ৰিয় প্ৰদান কৰাৰ মানে এটা ব্যৱস্থা কৰিব লাগে সেইটো মই আজিৰ সভাতে মানে পৰামৰ্শ আগবঢ়াইছোঁ এতিয়া আহক যে আমাৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি মানে জন্মৰ পৰাই আমাৰ অসমত চলি থকা কিছুমান দুৰ্নীতিগ্ৰস্ত বিষয়ৰ ওপৰত তথা আমাৰ সন্ত্ৰাসবাদৰ ওপৰত চৰকাৰে চলাই অহা যিটো মানে তেখেতসকলে মানে মাত মাতি আহিছে গতিকে এই ক্ষেত্ৰত যোৱা আলফাৰ জন্মৰ সময়ৰ পৰা যিটো গতিত আমাৰ তেওঁলোকে মানে অসমৰ মানে সেপাৰেট এখন ৰাজ্য বিচাৰি দাবী জনাই মানে গঠন কৰিছিল গতিকে তাৰ পিছত যেতিয়া আমাৰ বজাৰঙৰ সময় আহিছিল সেই বজাৰঙৰ সময়ত কিন্তু আলফাৰ নাম লৈ আমাৰ জনসাধাৰণৰ মাজত চৰকাৰে
যিটো হেৰেছমেণ্টৰ ব্যৱস্থা কৰিছিল, মানুহে ঘৰৰ পৰা ওলাব নোৱাৰাৰ ব্যৱস্থা কৰিছিল। গতিকে এই ক্ষেত্ৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে যথেষ্ট ধৰণে মানে আগ্ৰহী হৈ আমাৰ ৰাইজৰ বিৰুদ্ধে মাত মাতিছিল। কিন্তু ৰাইজৰ সভাৰ পিছৰে পৰা আমাৰ যিটো মানে অসমত গুপ্ত ঘটনাৰ মানে এটা সৃষ্টি কৰি আমাৰ ডেকা গাভৰু ঘৰৰ পৰা উঠাই নি আমাক পংগু কৰিলে, সেইটো আচলতে সঁচাকৈ আমাৰ সেই সময়ত এটা মানৱীয়তাৰ মানে উলংঘনৰ এটা বিষয় হৈ পৰিছিল। আৰু লগতে এই ক্ষেত্ৰত যিটো আমাৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে মানে এই ক্ষেত্ৰত মানে নিজৰ মানে ব্যক্তিগত জীৱনৰ কথা পাহৰি আলফাৰ যি সশস্ত্ৰ সংগ্ৰাম, সেই সংগ্ৰামখনৰ এক অৰ্থবহ পৰিসমাপ্তিৰ বাবে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ গুৰুত্বৰ লগত আলোচনা অবিহনে যে অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা নহয়, সেই কথা বিভিন্ন সময়ত অসমৰ সচেতন মহলে প্ৰকাশ কৰি আহিছিলে। আৰু যোৱা সময়ছোৱাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু সময়ে সময়ে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰকাশ কৰা কিছু মন্তব্যই ৰাইজৰ মনত এটা আশাৰ সঞ্চাৰ কৰিছিলে যে দুয়োটা পক্ষই হয়তো শান্তি আলোচনাৰ প্ৰক্ৰিয়া এটাত অগ্ৰসৰ হৈছে। কিন্তু ৰাইজৰ এই প্ৰত্যাশাৰ মাজতে যোৱা 13 জুলাই তাৰিখে ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ড্ৰোন আৰু মিছাইলেৰে এক ভয়াৱহ আক্ৰমণ সংগঠিত কৰাৰ পৰিণতিত আলফাৰ কেইবাজনো কেডাৰৰ মৃত্যু হ'ল। আৰু এই আক্ৰমণে যিটো শান্তি প্ৰক্ৰিয়া চলি আছে বুলি আমি অনুমান কৰিছিলো, তাক ব্যাহত কৰিব বুলি আমি বিশ্বাস কৰিছো, ৰাইজে শংকা কৰিছে। আৰু এই ক্ষেত্ৰত এইটোৱে হ'ব অসমৰ শান্তি আৰু উন্নয়ন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এটা অশনি সংকেত। যিহেতু অসমৰ মানুহে স্থায়ী শান্তি বিচাৰিছে আলফা সমস্যাটোৰ, আৰু পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে আলোচনা নহলে অবিহনে সেই শান্তি সুদূৰ পৰা হ'ব। সেই আলোচনা প্ৰক্ৰিয়াটো যাতে ব্যাহত নহয়, তাৰ বাবে দুয়োপক্ষকে সদিচ্ছাৰে আলোচনা প্ৰক্ৰিয়াটো পুনৰ চলাই যোৱাৰ বাবে আহ্বান জনাটো মাছৰ এক অন্যতম বক্তব্য। আৰু এই ক্ষেত্ৰত যিহেতু এতিয়া কেন্দ্ৰ আৰু অসমত যিহেতু বিজেপি চৰকাৰ আছে, আমি ভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এটা সদিচ্ছামূলক দৃঢ় পদক্ষেপ ল'ব লাগে, যাতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো আলোচনালৈ আনিব পৰা যায়। আৰু তাৰ বাবে এটা পৰিৱেশ ৰচনা কৰিব লাগিব, আৰু দুই পক্ষই দীঘলীয়াকৈ অস্ত্ৰবিৰতি ঘোষণা কৰিব লাগিব। আৰু এই আহ্বানটো আমি আজি নাগৰিক সভাৰ পৰা যোৱাটো বিচাৰিছো। যেতিয়ালৈকে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বাধীন সশস্ত্ৰ সক্ৰিয় গোটটোৰ সৈতে আলোচনা নহয়, তেতিয়ালৈকে কিন্তু আলোচনা অৰ্থবহ নহ'ব, আলফাৰ দীঘলীয়া সংগ্ৰামৰ এটা অৰ্থবহ পৰিণতি নহ'ব বুলি অসমৰ মানুহে বিশ্বাস কৰে। আৰু সেইকাৰণে প্ৰকৃততে যদি এই অঞ্চলত শান্তি স্থাপন কৰিব বিচৰা হৈছে, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে অধিক দায়িত্বৰে আৰু অসম চৰকাৰে তাত এটা যোগাত্মক ভূমিকা লৈ পৰেশ বৰুৱা নেতৃত্বাধীন গোটটোক আলোচনালৈ আনিবৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা চলাবলৈ আমি আজি মুকলি সভাৰ জৰিয়তে আহ্বান জনাইছো। আনহাতে যোৱা সময়ছোৱাত আজি অসমৰ ৰাজনীতি আলোড়িত কৰি আছে এটা বিষয়, সেইটো হ'ল বেদখল উচ্ছেদ। আইনী প্ৰক্ৰিয়াৰ মাধ্যমত বেদখল উচ্ছেদ কৰাটোক আমি মাছে বিৰোধিতা নকৰো, কিন্তু বেদখলৰ সময়ছোৱাত উচ্ছেদিত অঞ্চলৰ শিশু, নাৰী, বৃদ্ধসকলৰ যি মানৱিক অধিকাৰ, এই মানৱিক অধিকাৰ ৰক্ষা হ'ব লাগিব। তেওঁলোকৰ যি শিশুৰ বাবে পথ্য, বিশুদ্ধ পানী, চিকিৎসাৰ ব্যৱস্থা, এইবোৰৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে যদি অমানৱীয়ভাৱে মানৱ অধিকাৰ উলংঘন কৰি উচ্ছেদ কৰে, তেতিয়াহ'লে সেইটো আন্তঃৰাষ্ট্ৰীয় বিধি ব্যৱস্থাৰ পৰিপন্থী হ'ব, আৰু তেনেকুৱা কথা আমি বিৰোধিতা কৰোঁ। অসমত বিভিন্ন উচ্ছেদিত অঞ্চলত ভূমিপুত্ৰসকলে মাটি হেৰুৱাইছে, কিন্তু অসমৰ প্ৰতিগৰাকী ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ বৈধ ভাৰতীয় নাগৰিকক ভূমি আৰু গৃহৰ সুবিধা কৰি দিয়াটো চৰকাৰৰ নৈতিক দায়িত্ব। গতিকে উচ্ছেদিত অঞ্চলৰ যিবোৰ বৈধ নাগৰিক আছে, সেই বৈধ নাগৰিকসকলক চৰকাৰে শীঘ্ৰে সংস্থাপিত কৰিবৰ কাৰণে আমি দাবী জনাইছো। ইতিমধ্যে বিভিন্ন মহলত সন্দেহৰ সৃষ্টি হৈছে যে উচ্ছেদৰ অন্তৰালত অসমৰ বনাঞ্চল সুৰক্ষা বা অসমৰ ভূমি ব্যৱস্থাটোৰ এটা সংশোধনী অনাটোতকৈ উচ্ছেদিত অঞ্চলৰ কোনখিনিয়া অসমৰ সোণগৰ্ভা, অসমৰ ৰত্নগৰ্ভা, অসমৰ এই মাটিবিলাক এডভান্টেজ অসমৰ নামত
এডভান্টেজ অসমৰ নামত যি বহিৰাগত বণিক গোষ্ঠীক আহ্বান জনোৱা হৈছে তেওঁলোকক পানীৰ মূল্যত চৰকাৰে দিয়াৰ কাৰণে অভিনন্দন কৰিছে। উচ্ছেদিত বেদখলমুক্ত এলেকাৰ ভূমি পানীৰ নামত বহিৰাগত বণিয়াক উদ্যোগ গঢ়াৰ নামত দিয়াৰ আমি সম্পূৰ্ণ পৰিপন্থী। অসমৰ এই ভূমি অসমৰ জনসাধাৰণে প্ৰাকৃতিকভাৱে জন্মসূত্ৰে লাভ কৰিছে, গতিকে এই ভূমিৰ ওপৰত অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ আছে আৰু অসমৰ খিলঞ্জীয়া প্ৰতিজন ভূমিহীন মানুহক বেদখলমুক্ত মাটি আবণ্টন দিয়াটো আমি বিচাৰিছো। কিন্তু ইয়াৰ বিপৰীতে যদি এডভান্টেজ অসমৰ নামত বহিৰাগত বণিক পুঁজিপতিসকলক অসমৰ ভূমিক প্ৰায় বিনামূল্যে দিয়াৰ নিচিনাকৈ দিয়াৰ যি ব্যৱস্থাটো আৰম্ভ কৰিছে সেইটোৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছো। মাছে সেই কাৰ্যৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে। গতিকে থুলমূলকৈ মাছৰ বক্তব্য এইখিনিয়েই, কিন্তু মানৱ অধিকাৰ উলংঘন হ'ব নালাগিব বেদখল উচ্ছেদৰ নামত, এইটো আমি পুনৰবাৰ দৃঢ়তাৰে সৈতে পলাই দিছো চৰকাৰক। আৰু এই ক্ষেত্ৰত এটা সবল জনমত গঠন কৰিবৰ বাবেই আজি নাগৰিক সভাখনৰ আহ্বান কৰা হৈছিলে। আৰু উপৰোক্ত দুয়োটা বিষয়ত আমি মাছৰ যি দৃষ্টিভংগী, ইয়াৰ আলফাৰ পৰেশ বৰুৱা নেতৃত্বাধীন সশস্ত্ৰ গোটৰ সৈতে শান্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগে, শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিব লাগে আৰু এটা অৰ্থবহ পৰিণতিত উপনীত নোহোৱা পৰ্যন্ত দুয়োটা পক্ষই যুদ্ধবিৰতি বাহাল ৰাখিব লাগে। সন্মানীয় ব্যক্তিসকল আৰু আজি নাগৰিক সভালৈ অহা জাতীয়তাবাদী চিন্তাত পৰিপুষ্ট আমাৰ সকলো সন্মানীয় শ্ৰদ্ধালুসকল, আমি এটা বিশেষ সন্ধিখনত আজি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিক সভাখন দিব লগা হৈছে। আপোনালোক সকলোৱে জানে আলফা স্বাধীনৰ লগত ভাৰত চৰকাৰৰ যি শান্তি আলোচনা প্ৰক্ৰিয়া আগবাঢ়ি আছিল আৰু সেই শান্তি আলোচনা প্ৰক্ৰিয়াৰ মাজত বিঘিনি ঘটাই ম্যানমাৰত থকা আলফা শিবিৰত অতৰ্কিতে যি যোৱা 13 তাৰিখে আক্ৰমণ কৰি আমাৰ অসমীয়া সন্তান 3জনক হত্যা কৰিলে আৰু এই হত্যাৰ বিৰুদ্ধে বা এটা যুদ্ধবিৰতিত থকা নিৰস্ত্ৰভাৱে থকা এটা সংগঠনক এনেকে নিৰস্ত্ৰভাৱে অমানৱীয়ভাৱে হত্যা কৰাটো এটা মানৱ অধিকাৰ উলংঘনৰ বিষয়। আৰু এই উলংঘনৰ বিষয়বস্তু আমি অসম মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত অসমৰ জাতীয়তাবাদী চিন্তাধাৰাৰ প্ৰতিটো দল সংগঠন নেতৃবৃন্দৰ লগতে অসমৰ জাতীয় জীৱনৰ চিন্তাৰ বাহক বুদ্ধিজীৱীসকলক আমন্ত্ৰণ কৰি আমি আলফা আৰু ভাৰত চৰকাৰৰ মাজত যে শান্তি আলোচনা, সেই শান্তি আলোচনা যাতে বিঘিন্ন নহয়, সেই শান্তি আলোচনাৰ সুচাৰুৰূপে কম সময়ৰ ভিতৰত তেওঁলোকে আলোচনাৰ মাজেৰে সমাপন কৰি আলফা আৰু ভাৰত চৰকাৰৰ মাজৰ যি সমস্যা, যি জাতীয় প্ৰশ্ন, এই জাতীয় প্ৰশ্নটো ৰাজনৈতিক সমাধানৰ জৰিয়তে যাতে সমাধান কৰি ৰাইজৰ মাজত তেওঁলোকক লৈ আহিব পাৰে, তাৰ বাবে জনমত গঠনৰ লগতে উচ্ছেদৰ নামত যি মানৱ অধিকাৰ উলংঘন হৈছে, ভাৰতীয় সংবিধানৰ মতে উচ্ছেদ কৰাৰ আগমুহূৰ্তত তেওঁলোকৰ অন্নবস্ত্ৰ বাসস্থানৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদৰ যি প্ৰক্ৰিয়া চলিছে বা উচ্ছেদৰ নামত যে হত্যা হৈছে, এই হত্যা যাতে নহয়, উচ্ছেদৰ নামত যাতে মানৱ অধিকাৰ উলংঘন চৰকাৰে বন্ধ কৰে, তাৰ বাবে আমি জনমত গঠন কৰাৰ লগতে আমাৰ যি আলফা আৰু ভাৰত চৰকাৰৰ যি ৰাজনৈতিক সমস্যা, এই ৰাজনৈতিক সমস্যাটো স্থায়ী সমাধানৰ বাবে দুই পক্ষৰ আলোচনাৰ নামে সমস্যাটো সমাধান কৰাৰ স্বাৰ্থত আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত আজি এই সভাৰ জৰিয়তে এখন জনমত গঠন কৰি সেই জনমত চৰকাৰৰ বাবে প্ৰেৰণ কৰাৰ উদ্দেশ্যেৰে আজি এই সভাত আহ্বান কৰা হৈছে। সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানেই।